দিল্লীত হিমন্ত বিশ্বৰ মুকলি প্ৰত্যাহ্বান প্ৰিয়ংকা গৌৰৱে ল'ব বৃহৎ সিদ্ধান্ত বিজেপিৰ ভেটিত কঁপনি আৰম্ভ। প্ৰিয় দৰ্শক, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীক প্ৰত্যক্ষ আৰু উল্লেখযোগ্য প্ৰত্যাহ্বান জাৰি কৰিছে। যুঁজখন এতিয়া নিৰ্ণায়ক হ'ব। প্ৰিয়ংকা গান্ধী আৰু গৌৰৱ গগৈয়ে এতিয়া বৃহৎ সিদ্ধান্ত ল'ব লাগিব। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। যদি আপুনি এতিয়াও আমাৰ ভিডিঅ'সমূহ চোৱা নাই, লাইক কৰা নাই, ছাবস্ক্ৰাইব কৰা নাই, তেন্তে সোনকালে কৰক। কাৰণ এই চেনেলটো গদি মিডিয়া নহয়, যাক ক্ষমতাৰ জোৰেৰে সঁচা কথা কোৱাৰ ক্ষেত্ৰত দমন কৰিব পাৰিব। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ। যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়ে লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, দিল্লীত বিজেপিৰেই চৰকাৰ আছে। দিল্লীত বিজেপিৰ শীৰ্ষ ৰাজনৈতিক কৌশলবিদসকলো আছে। দিল্লীত বিৰোধীৰো বাঘা বাঘা নেতাসকল আছে। দিল্লীত আছে ৰাহুল গান্ধীকে ধৰি কংগ্ৰেছৰ শীৰ্ষ ৰণনীতিকাৰসকল। গতিকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ ওচৰত ইমান প্ৰত্যক্ষ আৰু উল্লেখযোগ্য প্ৰত্যাহ্বান জাৰি কৰিলে? কি সিদ্ধান্ত লৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? ইয়াৰ পাছতেই ৰাহুল গান্ধীৰ ফোন নিশ্চয় হয়তো তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধীৰ ওচৰলৈ গৈছিল। হিমন্ত বিশ্ব শৰ্মাই লোৱা সিদ্ধান্তৰ উপযুক্ত উত্তৰ দিবলৈ চাগে লোকসভাৰ বিৰোধী উপদলপতি তথা অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈকো ফোন কৰিছিল। সেইবাবেই মই কৈছোঁ, অসমত এতিয়া শেষলৈকে যুঁজ হ'বলৈ গৈ আছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই লোৱা সিদ্ধান্তৰ সৈতে বিজেপি হাইকমাণ্ড একমত নেকি? এই সিদ্ধান্ত সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতিব পাৰিলেহেঁতেন গৃহমন্ত্ৰী অমিত শ্বাহে। প্ৰিয় দৰ্শক, ইতিমধ্যে ৰাহুল গান্ধীয়ে অসমৰ শাসনৰ গাদীৰ পৰা হিমন্ত বিশ্ব শৰ্মাক অপসাৰণৰ বাবে এক সুদৃঢ় পৰিকল্পনা আৰু কৌশল ৰচনা কৰিছে। সেইবাবেই তেওঁ গৌৰৱ গগৈক সমৰ্থন কৰিবলৈ প্ৰিয়ংকা গান্ধী, ভূপেশ বাঘেল আৰু DK শিৱকুমাৰক নিয়োগ কৰিছে। এই তিনিওজন কংগ্ৰেছৰ হাই প্ৰফাইল নেতা। আৰু এইবাৰ হিমন্ত বিশ্ব শৰ্মাক ক্ষমতাচ্যুত কৰিবৰ বাবে এনেদৰে পুংখানুপুংখভাৱে কৌশল ৰচনা কৰিছে ৰাহুল গান্ধীয়ে। কিন্তু এনে পৰিস্থিতিত হিমন্ত বিশ্ব শৰ্মাই অসমত এনে এটা নিয়ম উলিয়াইছে, যিটো নিয়ম কাৰ্যকৰী কৰাত সফল হ'লে কংগ্ৰেছৰ ক্ষতি হ'ব পাৰে। এইটোৱেই হিমন্ত বিশ্ব শৰ্মাৰ বিশ্বাস। আৰু এই ক্ষেত্ৰত যদি কংগ্ৰেছে মাত মাতে, তেন্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশ্বাস কৰে যে ইয়াৰ দ্বাৰা তেওঁৰ ৰাজনৈতিক স্বাৰ্থ লাভান্বিত হ'ব। কিন্তু এয়া প্ৰকৃততে হ'বনে? প্ৰিয় দৰ্শক, অসমত আৰু মুছলমানে মাটি কিনিব নোৱাৰিব নেকি? বিগত কেইবছৰমানৰ পৰা দেশত মুছলমানৰ মাটি ক্ৰয় বিক্ৰয়ক লৈ অসংখ্য বিতৰ্কৰ সৃষ্টি হৈছে। এই বিষয়টো বিগত বৰ্ষৰ ঝাৰখণ্ডৰ নিৰ্বাচনত এক উত্তপ্ত বিষয় হৈ আছিল। বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিষয়টো বিহাৰ নিৰ্বাচনত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। শেহতীয়া বছৰবোৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ উভয়ে ভূমি ক্ৰয় বিক্ৰয় সন্দৰ্ভত কেতবোৰ কটকটীয়া নিয়ম কৰি তুলিছে। কিন্তু ইয়াৰ পাছতো দেখা গৈছে যে দেশৰ বহু অঞ্চলত য'ত হিন্দু সংখ্যাগৰিষ্ঠ আছিল, তাত তেওঁলোকৰ জনসংখ্যা হ্ৰাস পাইছে। বিশেষকৈ অসমকে ধৰি উত্তৰ পূবৰ ৰাজ্যসমূহৰ লগতে বিহাৰ, পশ্চিমবংগ, ঝাৰখণ্ডৰ দৰে ৰাজ্যত মুছলমানসকলে বৃহৎ পৰিসৰত হিন্দুৰ মাটি ক্ৰয় কৰি তাত ঘৰ সাজিছে। এনে পৰিস্থিতিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এনে এক সিদ্ধান্ত গ্ৰহণ কৰিছে, যিটোৰ ওপৰত দেশজুৰি চৰ্চা চলি আছে। বিশ্ব হিন্দু পৰিষদে এই সিদ্ধান্ত দেশজুৰি কাৰ্যকৰী কৰিবলৈ দাবী উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে। দৰাচলতে অসম কেবিনেটে শেহতীয়াকৈ বিভিন্ন ধৰ্মৰ লোকৰ মাজত ভূমি হস্তান্তৰ প্ৰক্ৰিয়া সলনি কৰিলে। বিশেষকৈ হিন্দু মুছলমানৰ মাজত মাটি ক্ৰয় বিক্ৰয়ৰ বাবে এতিয়া জিলা আয়ুক্ত আৰু জিলা দণ্ডাধীশৰ অনুমতিৰ প্ৰয়োজন বাধ্যতামূলক কৰি দিছে। চৰকাৰৰ ৰাজ্যৰ পৰৱৰ্তিত জনগাঁথনি ৰোধৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। কিন্তু প্ৰশ্ন হ'ল, মুছলমানসকলৰ বাবে এতিয়া মাটি ক্ৰয় কৰাটো কঠিন হৈ পৰিছে নেকি? নে ভৱিষ্যতে বিহাৰ, বংগ, ঝাৰখণ্ডৰ দৰে আন ৰাজ্যত এই সিদ্ধান্ত কাৰ্যকৰী হ'বনে? প্ৰিয় দৰ্শক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্তৰ আঁৰৰ কাৰণ হিচাপে ভূমি জিহাদ আৰু জনগাঁথনি পৰিৱৰ্তনৰ কথা উল্লেখ কৰিছে। এতিয়া মই আপোনাক বুজাই দিম যে এই যুক্তি কিমান অন্যায্য, অযুক্তিকৰ আৰু ভ্ৰান্ত। কিন্তু ভূমি জিহাদ আৰু জনগাঁথনি পৰিৱৰ্তন সন্দৰ্ভত চৰকাৰে কৈছে যে অসমৰ বহু জিলাত হিন্দুৰ অন্তৰ্গত ভূমি দ্ৰুতগতিত অন্য জনগোষ্ঠীৰ হাতলৈ গৈ আছে। বহু ক্ষেত্ৰত ভয় ভাবুকি, অৰ্থনৈতিক অসুবিধাৰ বাবে অত্যধিক মূল্যত মাটি ক্ৰয় কৰা হৈছে বুলি অভিযোগ উত্থাপন হৈছে। নতুন নিয়ম অনুসৰি যদি কোনো হিন্দুৱে নিজৰ মাটি কোনো মুছলমানক বিক্ৰী কৰিব বিচাৰে বা কোনো মুছলমানে নিজৰ মাটি কোনো হিন্দুক বিক্ৰী কৰিব বিচাৰে, তেন্তে তেওঁলোকে প্ৰথমে জিলা প্ৰশাসনৰ ওচৰত আবেদন দাখিল কৰিব লাগিব। এই বিক্ৰী জোৰ জবৰদস্তি কৰা হৈছে নেকি আৰু ইয়াৰ ফলত অঞ্চলটোৰ সামাজিক ভাৰসাম্যত নেতিবাচক প্ৰভাৱ পৰিব নেকি, সেই বিষয়ে তদন্ত কৰিব জিলা আয়ুক্তই। নতুন নিয়ম অনুসৰি আন্তঃধৰ্মীয় ভূমি হস্তান্তৰৰ বাবে আয়ুক্তৰ অনুমতিৰ প্ৰয়োজন। উল্লেখিত উদ্দেশ্য হৈছে স্থানীয় ৰাইজৰ ভূমি সুৰক্ষিত কৰা আৰু ভূমি জিহাদ ৰোধ কৰা। তদন্ত প্ৰক্ৰিয়াৰ ভাবুকি উত্থাপন কৰা হৈছে, য'ত DCয়ে পৰীক্ষা কৰিব যে মাটি বিক্ৰী স্বেচ্ছামূলক আছিল নে নাই, অৰ্থাৎ স্বেচ্ছাই আছিল নে বলপূৰ্বকভাৱে আছিল। জিলাখনৰ ভিতৰৰ অঞ্চলবোৰো চিনাক্ত কৰা হৈছে, মূলতঃ নামনি অসমৰ মুছলমান সংখ্যাগৰিষ্ঠ আৰু সীমান্তৱৰ্তী জিলা। প্ৰিয় দৰ্শক, অসমৰ ভৌগোলিক অৱস্থান এনেকুৱা যে বাংলাদেশৰ সৈতে ইয়াৰ এক দীঘলীয়া সীমান্ত আছে।
দশক ধৰি বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীয়ে অসমৰ সীমান্ত জিলাত বসতি স্থাপন কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। 1971 চনৰ পৰা অসমৰ বহু জিলাত যেনে ধুবুৰী, গোৱালপাৰা, বৰপেটা, নগাঁৱৰ জনসংখ্যা অনুপাত ভয়াৱহভাৱে পৰিৱৰ্তন ঘটিছে। এতিয়া কি কয় মুখ্যমন্ত্ৰীয়ে? মুখ্যমন্ত্ৰীয়ে কয় যে যদি এই হাৰত মাটি বিক্ৰী হৈ থাকে তেন্তে খিলঞ্জীয়া এদিন নিজৰ মাটিতে সংখ্যালঘু হৈ পৰিব। বিশেষকৈ খিলঞ্জীয়া জনসংখ্যা হ্ৰাস পোৱা অঞ্চলসমূহৰ বাবে এই আইনখনক সুৰক্ষা হিচাপে বিবেচনা কৰা হৈছে। অসম চৰকাৰে স্পষ্ট কৰি দিছে যে এয়া কেৱল ভূমি অধিকাৰৰ অপব্যৱহাৰ ৰোধৰ প্ৰশাসনিক প্ৰক্ৰিয়া। এই কথা আমি কেনেকৈ বিশ্বাস কৰিব পাৰোঁ? যেতিয়া হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কয় মই মুছলমানৰ ভোট নিবিচাৰোঁ, প্ৰিয় দৰ্শক, অসমৰ এই সিদ্ধান্তই সমগ্ৰ উত্তৰ পূব ভাৰতত প্ৰভাৱ পেলোৱাটো নিশ্চিত। আপুনি চাওক, মেঘালয়, মিজোৰাম, অৰুণাচল প্ৰদেশৰ দৰে ৰাজ্যত ইতিমধ্যে ভূমি সুৰক্ষাৰ ক্ষেত্ৰত কঠোৰ আইন আছে, যেনে ইনাৰ লাইন পাৰ্মিট আৰু ষষ্ঠ অনুসূচী, য'ত অজনজাতীয় লোকে মাটি ক্ৰয় কৰিব নোৱাৰে। অসমৰ এই পদক্ষেপৰ পাছতে ত্ৰিপুৰা, মণিপুৰৰ দৰে ৰাজ্যতো একেধৰণৰ দাবী উত্থাপন হ'বলৈ আৰম্ভ কৰিছে। অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ এই সিদ্ধান্তই উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যতো একেধৰণৰ দাবীৰ সূচনা কৰাৰ সম্ভাৱনা আছে। এতিয়া কংগ্ৰেছ আৰু AIUDFৰ দৰে দলসমূহে ইয়াক অসাংবিধানিক আৰু সাম্প্ৰদায়িক বুলি অভিহিত কৰিছে। বিৰোধীয়ে কৈছে যে এই আইনখনে জনতাৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে। যিকোনো নাগৰিকৰ বাবে এইটো ব্যক্তিগত সিদ্ধান্ত, কোনে কাৰ ওচৰত নিজৰ সম্পত্তি বিক্ৰী কৰিব। কিন্তু চৰকাৰে কি কৰিছে? তেওঁলোকৰ ওপৰত নিজৰ সিদ্ধান্ত জাপি দিছে। সঁচাকৈয়ে সেয়াই হৈছে। অন্ধভক্তসকলে কয় যে অসমীয়াৰ পৰিচয় ৰক্ষাৰ বাবে ই এক কঠোৰ কিন্তু প্ৰয়োজনীয় হেঁচা। বাস্তৱত অসম চৰকাৰৰ কেৱল ভূমি আইনতে সীমাবদ্ধ হৈ থকা নাই। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কৌশল সিদ্ধান্তবোৰ মাথো এটা ভিত্তিহে, যাৰ দ্বাৰা হিমন্ত বিশ্ব শৰ্মাই নিজৰ ইচ্ছামতে জাপি দিবলৈ চেষ্টা কৰিছে। আপুনি দেখিছে ৰাজ্যত NRCৰ ভাৰসাম্যত ওলমি থকা আৰু অনুপ্ৰৱেশৰ খবৰ পোৱাৰ লগে লগে এই আইনখনে চৰকাৰৰ ৰাজনৈতিক এজেণ্ডাক আগুৱাই নিয়াৰ বাবে অধিক সহায় হৈ পৰিছে। এই আইনখনে অসমৰ জৰিয়তে ৰাষ্ট্ৰীয় বিতৰ্কৰ সৃষ্টি কৰিব, যাৰ ফলত অনুগামীসকলৰ মাজত ব্যাপক অশান্তিৰ সৃষ্টি হ'ব। এতিয়া প্ৰিয় দৰ্শক, চাওকচোন এই মানসিকতা কিমান বিষাক্ত আৰু ঘৃণনীয়। যদি কোনো মুছলমানে মাটি কিনিব বিচাৰে আৰু সেই মাটি যদি কোনো মুছলমানৰ নহয়, অৰ্থাৎ যদি মাটিখিনি যদি দুজন বেলেগ ধৰ্মৰ লোকৰ মাজত কিনা বেচা কৰা হৈছে, তেন্তে আপুনি প্ৰথমে কাৰ পৰা অনুমতি ল'ব লাগিব? জিলা দণ্ডাধীশৰ পৰা। আচলতে এইটো এটা সুপৰিকল্পিত ষড়যন্ত্ৰ, যিটো ক্ৰমান্বয়ে ৰাজ্যিক পৰ্যায়ত কাৰ্যকৰী হৈ আছে। আপুনি এবাৰ ভাবি চাব পাৰে, এসময়ত হিন্দু মুছলমানৰ ৰেখাডাল এনেদৰে অংকন নকৰা উত্তৰাখণ্ডত এতিয়া ক্ৰমান্বয়ে প্ৰকট হৈ পৰিছে। তাত গৃহীত হোৱা অসংখ্য আইনলৈ চাওক, যিয়ে স্পষ্টভাৱে প্ৰমাণ কৰে যে সংখ্যালঘুসকলক লক্ষ্য কৰি লোৱাৰ একমাত্ৰ উদ্দেশ্যৰে এই আইন প্ৰৱৰ্তন কৰা হৈছে। কাৰণ উত্তৰ প্ৰদেশত যদি ভাৰতীয় জনতা পাৰ্টীৰ কোনো নেতাই কয় দেশত মুছলমানৰ জনগাঁথনি, মুছলমানৰ জনসংখ্যা আৰু তেওঁলোক যিদৰে প্ৰভাৱশালী হৈ পৰিছে তাক ৰোধ কৰাৰ প্ৰয়োজন আছে। সমগ্ৰ বিশ্বতে তেওঁলোকৰ 55-60খন দেশ আছে। হিন্দুসকলৰ সেইটো ক'ত আছে? ভাৰতৰ বাহিৰে। গতিকে তেওঁলোকৰ ভোটাধিকাৰো কাঢ়ি লোৱা উচিত। তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰাই পেলাব লাগে। এতিয়া কোনোবাই যদি এনেদৰে মুকলিকৈ কথা ক'বলৈ আৰম্ভ কৰে, তেন্তে সেয়া নিশ্চিতভাৱে দেশদ্ৰোহৰ পৰিসৰৰ ভিতৰত পৰে। তেওঁলোকৰ বিৰুদ্ধে NSA আৰোপ কৰিব লাগে। কিন্তু এইবোৰ সাম্প্ৰদায়িক অসাংবিধানিক কুকাণ্ড দেখি শুনিও অদ্যপিও নিমাত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ, পুলিচ প্ৰশাসন সকলো। অসমত যেন এতিয়া কঁপি উঠিছে বিজেপিৰ ৰাজনৈতিক ভূখণ্ড। গাদী হেৰুওৱাৰ ভয়ত কম্পমান হিমন্ত বিশ্ব শৰ্মা। বিশেষকৈ ৰাহুল গান্ধীৰ সক্ৰিয়তা আৰু প্ৰিয়ংকা গান্ধীয়ে গৌৰৱ গগৈৰ সৈতে টিম আপ কৰাৰ ফলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁক ক্ষমতা হেৰুওৱাৰ আশংকাত ভুগিছে। এনে পৰিস্থিতিত বিজেপিয়ে সংখ্যাগৰিষ্ঠ হিন্দু ভোটাৰক একত্ৰিত কৰি ক্ষমতাৰ হেট্ৰিক নিশ্চিত কৰাৰ চেষ্টা কৰিছে। অৱশ্যে ইয়াৰ আঁৰত এটা মানসিকতা আছে। হিমন্ত বিশ্ব শৰ্মা যেতিয়ালৈকে মুছলমান বিৰোধী কাৰ্যকলাপ অব্যাহত ৰাখিব, তেতিয়ালৈকে তেওঁ হিমন্ত বিশ্ব শৰ্মা হিচাপে বিজেপিত নিজৰ ভেটি সুদৃঢ় কৰি ৰাখিবলৈ সক্ষম হ'ব। অন্যথা তেওঁ আন যিকোনো সাধাৰণ বিজেপি নেতাৰ দৰে অথাই সাগৰত হেৰাই যাব। প্ৰিয় দৰ্শক, প্ৰায় 100 বছৰৰ আগতে RSSে আৰম্ভ কৰা এজেণ্ডাটো চাওক আৰু ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় চৰকাৰে পৰ্দাৰ আঁৰত যি এজেণ্ডা মনে মনে ৰূপায়ণ কৰি আহিছে আৰু মেইন ষ্ট্ৰীম মিডিয়াই আইডিঅলজিকেল পাৰ্টনাৰ হোৱাৰ বাবে মেইন ষ্ট্ৰীম মিডিয়াই ইয়াক ঢাকি ৰাখিবলৈ যিদৰে চেষ্টা কৰিছে, যাতে ইয়াক নতুন স্বাভাৱিক, নতুন ভাৰত যেন লাগে। আৰু এইবোৰকেই দেখি সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ এটা অংশ সুখী হৈ পৰিছে। পশ্চিমে গুজৰাট আৰু মহাৰাষ্ট্ৰৰ পৰা পূবৰ অসম আৰু এনেধৰণৰ আন আন ঠাইত মুছলমানসকলক তেওঁলোকৰ বাটত বাধা দিয়াৰ এনেধৰণৰ প্ৰচেষ্টা এতিয়া প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে দেখা গৈছে। অৰ্থাৎ তেওঁলোকে আচলতে এটা আশাৰ সৃষ্টি কৰিছে। সংখ্যাগৰিষ্ঠৰ সেই বিঘ্নিতকাৰী অংশৰ ভিতৰত তেওঁলোকে কয়, চাওক আমি আপোনালোকৰ লগত থিয় হৈ মুছলমানক দমন কৰাৰ আশা পূৰণ কৰিছোঁ। স্পষ্টভাৱে গণতান্ত্ৰিক সাংবিধানিক দেশত এই কথা মানি ল'ব নোৱাৰি। আদালতে ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। কিন্তু আপোনাৰ মনত আছেনে উত্তৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ সেইজন ন্যায়াধীশক, যিয়ে কৈছিল যে এই দেশৰ সকলোৱে সংখ্যাগৰিষ্ঠসকলৰ মতেহে চলিব লাগিব। ই তেওঁলোকৰ প্ৰথম দায়িত্ব, ই তেওঁলোকৰ প্ৰথম অধিকাৰ। কিন্তু সেইজন ন্যায়াধীশৰ বিৰুদ্ধে এতিয়ালৈকে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে? স্পষ্টভাৱে সংখ্যালঘুৰ বিৰুদ্ধে মাত মতাটো কেৱল ৰাজনৈতিক মহলৰ পৰাই উত্থাপন হোৱা নাই।
বৰঞ্চ আদালত আৰু বিভিন্ন এজেঞ্চিত থকা সকলো ক'ৰবাত মাজতে সেই ঘৃণাৰ মনোভাৱ কঢ়িয়াই লৈ ফুৰিছে। RSSই হওক বা বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ বিঘ্নিতকাৰী এজেণ্ডাই হওক, এই সকলোবোৰ আমি পূৰণ কৰি আছোঁ। কিন্তু এটা কথা নিশ্চিত, এই দেশখন গণতান্ত্ৰিক আছিল, সাংবিধানিক আছিল, আছে আৰু থাকিব। কোনো হিমন্ত বিশ্ব শৰ্মাই কোনো আইনৰ সৈতে সমন্বয় ভংগ কৰিব নোৱাৰিব। এইখিনিতে আপোনালৈ আমাৰ এটি বিনম্ৰ অনুৰোধ আছে। এই ভিডিঅ'টো আপুনি লাইক কৰক, আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপুনি ক'ৰ পৰা আমাৰ এই ভিডিঅ'টো চাইছে কমেণ্টত জনাওক। আপোনাৰ বাবে এইটো 1 ছেকেণ্ডৰ কথা, কিন্তু আমাৰ বাবে ই আটাইতকৈ ডাঙৰ শক্তি আৰু উৎসাহ। আপোনাৰ সহযোগিতাই আমাক সত্য উদ্ঘাটনৰ ক্ষেত্ৰত বহু সাহস যোগায়। তলৰ কমেণ্ট ছেকশ্যনত আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব, কাৰণ আপোনাৰ কণ্ঠই হৈছে আমাৰ মূল শক্তি। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।